নমস্কাৰ, আপোনালোকক মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি বিশেষকৈ ৰেচিপি এটা আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। বিশেষকৈ আমি গৰমকালি খালে বিৰাটে গাটো হাত পৰি যায়। অমৰাৰ টেঙা আঞ্জা, বিশেষকৈ অমৰা খালে পেটৰ কাৰণেও ভাল। শেষলৈকে ভিডিঅ'টো চাব বুলি আশা ৰাখিলোঁ আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইবো কৰি দিব, তাকে কামনা কৰিলোঁ। এতিয়া চাওকচোন ব'লক, আজিনো মই কেনেকৈ অমৰাৰ টেঙা আঞ্জাকণ বনাওঁ। মই 3টা অমৰা লৈ লৈছোঁ আৰু 2টা আলু বাকলি গুচাই পেলাই টুকুৰা টুকুৰকৈ কাটি ল'লোঁ। মচুৰ দাইলো পিচি ল'লোঁ। বিশেষকৈ আপোনালোকে মগু দাইলো ব্যৱহাৰ কৰিব পাৰে, কিন্তু মচুৰ দাইল দিলে সোৱাদটো অকণমান ভাল লাগে। আৰু এতিয়া মই মিঠাতেলত এটা এটাকৈ বৰ ভাজিও লৈছোঁ। আচলতে মই বৰ ভাজোঁতে অকণমান পাতলাকৈ গুলি ল'লোঁ, তাৰমানে বেছিকৈ ডাঠ হ'লে বৰ খাবলৈ বৰ এটা ভাল নালাগে, সেইকাৰণে মই অকণমান পাতলাকেই গুলি ল'লোঁ। এতিয়া বিশেষকৈ ইমান সুন্দৰকৈ আলু আৰু অমৰা সিজিলে দেখিছেনে বাৰু? আচলতে এই জোলকণ খাই বিৰাটেই ভাল লাগে জানেনে? কিন্তু আজি মই অমৰাৰ গুটিকেইটা থেতেলিয়াই নিদিলোঁ। কেৰাহীত মই মিঠাতেলত মিঠি গুটি দুটামান দি পেলাই অমৰাখিনি দি দিলোঁ। অমৰা আৰু আলু বিশেষকৈ দিলে খাবলৈ বিৰাটেই ভাল লাগে। আলু অকণমান থকচি দিলোঁ। উতলি থকা আঞ্জাত এতিয়া মই বৰকেইটাও দি দিলোঁ। বৰকেইটাৰ লগত আঞ্জাকণ যেতিয়া সোমাবলৈ ধৰে, তেতিয়া মই শেষত ধনিয়া পাত দি এতিয়া মই গেছটো অফ কৰি দিলোঁ। আজি এতিয়া অমৰাৰ টেঙা আঞ্জাও ৰেডি হৈ গ'ল। আপোনালোকৰতো ৰেচিপি কেনেকুৱা লাগিলে কমেণ্টত জনাবলৈ নাপাহৰিব। আজিৰ কাৰণে আহিছোঁ, শুভৰাত্ৰি।